কলিয়াবৰ চাহ বাগিচাৰ এটা অঞ্চলত যিটো অঞ্চলত আজি দিনৰ ভাগতে প্ৰত্যক্ষ কৰা হৈছিল এটা ঢেকীয়াপতীয়া বাঘ আৰু এই ঢেকীয়াপতীয়া বাঘটোৱে কলিয়াবৰ সোণাৰীৰ পৰা কামাখ্যা মন্দিৰৰ সংযোগী পথৰ ওপৰতে এটা ছাগলী নিধন কৰিছিল আৰু ওচৰতে কৰ্মৰত চাহ শ্ৰমিক আৰু পথটোৰে অসম সমবায় মৰপাট কলটোলৈ অহা যোৱা কৰা লোকেও প্ৰত্যক্ষ কৰিছিল আৰু এই লোকসকলৰ হুলস্থুলত বাঘটোৱে নিধন কৰিলে যদিও ছাগলীটো কিন্তু লৈ যাবলৈ সক্ষম নহ'ল। তাৰ পিছতেই সষ্টম হৈ উঠিছে কলিয়াবৰ আৰক্ষী প্ৰশাসন বন বিভাগ। এই পথটোৰে অপ্ৰয়োজনত যাতে কোনো ধৰণৰ লোকে অহা যোৱা কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী বন বিভাগৰ লোক মোতায়েন কৰা হৈছে আৰু বন বিভাগৰ লোকে যাতে এই ঢেকীয়াপতীয়া বাঘটোৱে কোনো ধৰণৰ জনসাধাৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে। অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰিছে। আমাৰ লগত এগৰাকী শিলঘাট বনখণ্ডৰ বন বিষয়া আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই পথটোত যিহেতু ঢেকীয়াপতীয়া বাঘটোৱে কেইবাটাও পশুধন নিধন কৰিছে, মঙলবাৰৰ পৰা এক প্ৰকাৰ সন্ত্ৰাস চলাই আছে, আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ সষ্টম হৈ আছোঁ যাতে মানে জনসাধাৰণ আৰু লগতে পশুধনো যাতে নিধন কৰিব নোৱাৰে। তথাপিও মানে বৰ ডাঙৰ এৰিয়া আৰু কামাখ্যা সংৰক্ষিত বনাঞ্চলখন লগতে লাগি থকা কলিয়াবৰ চাহ বাগিচা ওলায়ো আকৌ লগে লগে সংৰক্ষিত বনাঞ্চললৈ সোমাই যায়। ঠিক সেইদৰে আমি সষ্টম হৈ আছোঁ। কলিয়াবৰ আৰক্ষী প্ৰশাসন, শিলঘাট আৰক্ষী প্ৰশাসন, শিলঘাট খণ্ডবন কাৰ্যালয় আৰু আমাৰ চালনাৰ ৰেঞ্জাৰ ছাৰো আহিছে। গতিকে আমি সষ্টম হৈ আছোঁ। নিশাৰ ভাগতো ব্যৱস্থা কৰি নিশাৰ ভাগতো আমি সষ্টম হৈ থাকোঁ। গোটেই ৰাস্তাটোত আমি টহলদাৰী কৰি থাকোঁ। আমাৰ ৰাইজলৈ এটা অনুৰোধ আছে যাতে বিনা কাৰণত এই শিলঘাট কামাখ্যা মন্দিৰৰ পৰা যিটো কামাখ্যাত ৰাস্তাত ওলাইছে, গাঁৱতে ৰাস্তা ওলাইছে, সেইটো ৰাস্তাত যাতে বিনা কাৰণত মানে মানুহ জনসাধাৰণ অহা যোৱা নকৰে, নিজেই সষ্টম হৈ থাকক, মানে নিজে সতৰ্ক হৈ থাকক, সেইটোৱে অনুৰোধ ৰাইজলৈ। হয়, এনেদৰেই এতিয়া ঢেকীয়াপতীয়াই যাতে বিশেষ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে বন বিভাগ লগতে আৰক্ষী প্ৰশাসন সষ্টম হৈছে। আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এই অঞ্চলটোতে আজি দিনৰ ভাগত প্ৰকাণ্ড এটা ঢেকীয়াপতীয়া প্ৰত্যক্ষ কৰা হৈছিল, যিটো ঢেকীয়াপতীয়াই এই পথটোৰ ওপৰতে এটা ছাগলী নিধন কৰিছিল, কিন্তু চাহ বাগিচাৰ কৰ্মৰত চাহ শ্ৰমিক আৰু পথটোৰে অহা যোৱা কৰা অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰীসকলৰ হুলস্থুল শুনি পেলাই বাঘটোৱে ছাগলীটো এৰি থৈ যায়। এই পথটো দেখুৱাইছোঁ। এই পথটো এতিয়া ৰাইজৰ বাবে কোনো ধৰণৰ কাম নোহোৱাকৈ বাৰণ কৰিবলৈ আৰক্ষী প্ৰশাসন বন বিভাগে অনুৰোধ জনাইছে। বিনা কাৰণত যাতে নিশাৰ ভাগতেই হওক দিনৰ ভাগতেই হওক এই পথটো জনসাধাৰণে কোনো কাৰণতে ব্যৱহাৰ যাতে নকৰে আৰু চাহ শ্ৰমিকসকলকো সোঁফালে এই পথটোৰ কামাখ্যাৰ ফালৰ পৰা কামাখ্যা ধামলৈ অহা সোঁফালে চাহ শ্ৰমিকসকলতো দিনৰ ভাগত কাম কৰিবলৈ বাৰণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।